বজাত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। চাপৰত শক্তিৰ দেৱী শ্ৰী শ্ৰী বাকৰাণী মন্দিৰৰ বেদখলকৃত মাটিত প্ৰশাসনৰ উচ্ছেদ অভিযান। হিন্দু মুছলমানৰ সম্পত্তিৰ মিলনৰ নিদৰ্শন চাপৰ শান্তিপুৰ ঘূৰ্ণিমাৰীত অৱস্থিত বাকৰাণী মন্দিৰ। সম্পত্তিৰ পবিত্ৰ মিলনভূমি শান্তিপুৰ ঘূৰ্ণিমাৰীৰ হিন্দু মুছলমানৰ ৰাইজ একগোট হৈ মন্দিৰৰ বেদখলকৃত মাটি বেদখলমুক্ত হোৱাৰ পিছতে শ্ৰমদান। দলে দলে মুছলমান ৰাইজে ওলাই আহিল মন্দিৰৰ বেদখলমুক্ত হোৱা মাটিত চাৰিসীমাৰ বেৰ দিবলৈ। পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলিল চাপৰত। চাপৰৰ শান্তিপুৰ ঘূৰ্ণিমাৰীৰ হিন্দু মুছলমানৰ পবিত্ৰ মিলনভূমিত তাহানিৰ ৰজাদিনীয়া শ্ৰী শ্ৰী মা বাকৰাণী মন্দিৰৰ ভূমি ওচৰেৰে এটা পৰিয়ালে অবৈধভাৱে বেদখল কৰি ৰাখিছিল। ১০০% মুছলমান অঞ্চলত অৱস্থিত এই বাকৰাণী মন্দিৰটোতো অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজে শ্ৰদ্ধা ভক্তি পূজা অৰ্চনা কৰি আহিছিল তাহানিৰ পৰাও। যদিও ৰজাদিনীয়া প্ৰায় ৩০০ বছৰীয়া এই মন্দিৰৰ ভূমি অবৈধভাৱে বেদখল কৰি পৰিৱেশ বিনষ্ট কৰি আহিছিল ওচৰৰে এটা পৰিয়ালে। আজিৰ এই উচ্ছেদ অভিযান চলোৱা হৈছিল। এই আমাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত ঘূৰ্ণিমাৰী গাঁৱৰ ৰাইজে এখন পিটিশ্যন দিছিল যে তেওঁলোকৰ এটা মন্দিৰৰ পুখুৰী বেদখল কৰিছে। আমিৰ মালিক হাজাৰা বেৱা এনেকুৱা ৩জন মানুহ। তো সেই মৰ্মে আমি তেওঁলোকক নটিচ প্ৰদান কৰোঁ আৰু নটিচ প্ৰদান কৰাৰ পিছত তেওঁলোকে এই নটিচক চেলেঞ্জ কৰি মহামান্য গুৱাহাটী হাইকোৰ্টত আপিল কৰিছিল। কিন্তু মহামান্য আদালতে আমাক তেওঁলোকৰ পিটিশ্যন কেঞ্চেল কৰিলে আৰু কৰি আজি এভিকশ্যন কৰাৰ কাৰণে আমাক পাৰ্মিশ্যন দিলে। গতিকে সেই অনুসৰি আমি আজি এভিকশ্যন চলাওঁ আৰু এই পুখুৰীটো আমি বেদখলৰ পৰা মুক্ত কৰোঁ। পুখুৰীটোত ২ কঠা ১১ লেচা মাটি আছিল। তাৰপিছত বাকী মাটিটো অলপ ডিস্পিউট আছে, সেইখিনি কাগজ পাতি চোৱাৰ পিছতে ডিচিশ্যন লওঁ। তো আমি এতিয়া ক'ব নোৱাৰিম, ডকুমেণ্ট চাব লাগিব। ডকুমেণ্ট চোৱাৰ পিছতে এনেতো আমাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিৰ্দেশ আহিছে যে এইটো মাটিৰ বিষয়ে অলপ চাই যিমান বেদখল আছে সেইখিনি মুক্ত কৰিব লাগে। আমি আজি সেই প্ৰথম পৰ্যায় হিচাপে পুখুৰীটো বেদখল মুক্ত কৰিলোঁ। বাকীখিনি তেওঁলোকৰ বহুত এজমালি পাট্টা আছিল, পুৰণি পাট্টা আছে। তেওঁলোকৰ বাকী দখলকাৰী বুলি নকওঁ আৰু তেওঁলোকৰ পাট্টাদাৰ হিচাপে তেওঁলোকৰ কিছুমান মাটি তেওঁলোকৰ আছেও, কিছুমান মন্দিৰৰ নামতো আছে। গতিকে সেইখিনি চালি জাৰি চোৱাৰ পিছতে আমি ডিচিশ্যন লওঁ। জলাশয়ৰ মাটি আবণ্টন নাপায়, সেইকাৰণেতো তেওঁলোকৰ আবণ্টন তেওঁলোকে যি আগতে দাবী কৰি আছিল যে আবণ্টন পাইছোঁ আমি, এনেকুৱা কোনো আবণ্টনতে পোৱা নাই। তেওঁলোকে ভুল এপ্লিকেশ্যন কৰিছিল। হয়তো সেই সময়ত ছাৰ্ভেৰ সময়ত তেওঁলোকে বেলেগ মাটি দেখুৱাইছিল, বেলেগ ভুল ৰিপৰ্টিং হৈছিল। এইবিলাক চব চালি জাৰি চোৱা হৈছিল। যেতিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আমাক নিৰ্দেশ আহিছিল, আমি গোটেই বস্তুখিনি চালি জাৰি চাইছোঁ আৰু উপায়ুক্ত আমাৰ ধুবুৰী আয়ুক্ত মহোদয় ছাৰেও আমাক নিৰ্দেশ দিছিল যাতে এইটো চিৰিয়াছলি লোৱা যায়। আৰু সেই পৰ্যায়ক্ৰমে আজি মহামান্য আদালতেও আমাক ৰায় দিলে আৰু সেই ৰায়ৰ মৰ্মে আমি আজি